আমি চক একেলগে আছোঁৱেই, একেলগে থাকিমেই। দল দুটা একেলগ হ'বলৈ বহু কথা থাকে। বাওঁপন্থী আদৰ্শৰ সকলো দলটো একলগ হৈ যোৱা নাই, হ'ব নোৱাৰে, এইটো আপোনালোকেও জানে। গতিকে মই ভাবোঁ যে এইবোৰ আমি যুক্তিৰে চাব লাগিব। এটা আৱেগিক এটা কথা বতৰাৰে গোটেই কামটো আমি একলগ হৈ আছোঁৱেই। অসম আঞ্চলিক মৰ্চা হৈছে, সকলো আঞ্চলিক দল একত্ৰিত কৰিছোঁ। সেইটোৱে কৈছোঁ। নে আমি এটা কথা স্পষ্টকৈ কৈছোঁ যে আমি সকলো আঞ্চলিক দল একলগ হ'ব লাগিব, তাৰ কাৰণে এখন মঞ্চ, সেই মঞ্চখন আমি গঢ়িছোঁ। অকল দুটা দলেই নহয়, সৰু সৰু ক্ষুদ্ৰ দল যিবোৰ আছে, যেনে এতিয়া সোণোৱাল কছাৰী গণমঞ্চ হৈছে, কমতাপুৰ পিপুলছ ফ্ৰণ্ট হৈছে, জনজাগৰণ অসম হৈছে, ৰাজু মেধকে কৰিছে। তাৰ উপৰিও BPF, UPPL, এতিয়া UPPL বিজেপিৰ লগত আছে, কিন্তু BPFে আজিও তেওঁলোকৰ স্থিতি স্পষ্ট কৰা নাই। বা পৰৱৰ্তী দিন সময়ত আঞ্চলিক দলবোৰে নিজৰ ভুল সংশোধন কৰি যদি গোটেই যাত্ৰাটোত চামিল হয়, সকলোকে আদৰি ল'ব লাগিব। গতিকে এই যিটো মডেল আগতে মিজোৰামতো হৈছে, ZPM, বিভিন্ন আঞ্চলিক দলৰ একেলগ কৰি এখন মঞ্চ কৰিছে। দুটা দল মাৰ্জ কৰাটো ইমান সহজ কথা নহয়, কাৰণ আদৰ্শ মিলিব লাগিব। বাওঁপন্থী আদৰ্শ আৰু জাতীয়তাবাদী আদৰ্শটো কেতিয়াও মিলিব নোৱাৰে, এইটো আপোনালোকে জানেই। আৰু এইটো আৰু ব্যাখ্যা কৰাৰ কিবা প্ৰয়োজন আছে না? গতিকে বেলেগ আদৰ্শৰ দুটা দল মিলিব নোৱাৰে। গতিকে মই ভাবোঁ যে যিটো কথা কৈ আছে ইয়াৰ লগত আদৰ্শ জড়িত হৈ আছে। আদৰ্শৰ দুটা দলো মিলাটো যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। CPI-M, CPI-ML, ফৰৱাৰ্ড ব্লক, বাওঁপন্থী আদৰ্শ, তেওঁলোক একেলগ হ'ব পাৰিছে নেকি? এটা দল হ'ব নোৱাৰে, বহু কথা বতৰা আছে। কিন্তু এইটো আমি একলগ হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। একলগ হ'বলৈ দিয়ক। আমি অসম আঞ্চলিক মৰ্চা কৰিছোঁ, একলগ হৈ আঞ্চলিক দল হৈছে, সকলো বিৰোধীক এক কৰিবৰ কাৰণে অসম মিত্ৰজোঁট হৈছে। গতিকে আমি একলগ কৰাৰ যিটো প্ৰক্ৰিয়া, এইটো আৰম্ভ হৈছোঁ। তাৰপিছত আমি দেখা যাব আমি কেনেকৈ কাম কাজ কৰোঁ, কি কৰিম কি নকৰিম। গতিকে চওক, এইটো কথা এদিন দুদিনতে কোৱা কথা নহয়। আৰু মই এনেও আগতে কৈছোঁ যে আমি প্ৰথম আমাৰ লক্ষ্য ল'ব লাগিব যে আমি বিজেপিক পৰাভূত কৰোঁ। গতিকে সেইটোৱে মূল ইছ্যু। নাই, সেইটোতো তেওঁ কৈ থকা কথা, তেওঁ নিজৰ দৃষ্টিভংগীৰে কৈছে। তেওঁ জনা শুনা মানুহ, তেওঁ জানি শুনি এইবোৰ কথা কিয় কয়? নজনা নিচিনাকৈ ক'ব নালাগে। মানে অবুজৰ নাই, সৰু ল'ৰাই শিশুবোৰে যেনেকৈ অবুজৰ হেৰি কৰে, তেনেকুৱা ধৰণৰ কৰিব নালাগে। কাৰণ কথাটো জনা দৰকাৰ। কাৰণ আমি তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে, অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি সদায় শ্ৰদ্ধা আছে। ভুল শুদ্ধটো সকলো মানুহে থাকিব, ভগৱান কোনো নহয়। ভুল শুদ্ধ মানুহে আঙুলিয়ে দেখুৱালে, জনতাই আঙুলিয়ে দেখুৱালে শুদ্ধ কৰি ল'ম। গতিকে দুটা দল কেতিয়াও একত্ৰিত হোৱাৰ গোটেই প্ৰক্ৰিয়াটোত আদৰ্শ প্ৰথম থাকিব। আদৰ্শ একে আছেনে নাই? আমিতো আহ্বান কৰিছোঁৱেই। আপোনালোকে শেষ যিখন অসম মিত্ৰজোঁটৰ সভা, তাত কৈছোঁ যে কংগ্ৰেছে যেতিয়াই বিচাৰিব নিশ্চয় আলোচনা কৰিম। আমিতো আৰু ইয়াত ইগ' পূৰণ কৰিবলৈ কোনো থিয় হোৱা নাই, ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ আমি বিজেপিক প্ৰতিহত কৰিব লাগে। তাৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব আৰু ৰণকৌশল আমি সকলোৱে সন্মিলিতভাৱে গ্ৰহণ কৰিব লাগিব। এইটো আমাৰ মূল কথা। সেইকাৰণে সন্মুখত বিজেপি আছে, বিজেপি প্ৰতিহত কৰিবৰ কাৰণে আমি সকলোৱে কৌশল ল'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।